আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। গুৰু দক্ষিণা পৰ্টেল মুকলি। এতিয়া বহুতে সুধি আছিলে যে PMS পৰ্টেল যিটো বিদ্যালয় প্ৰাধিকৰণ পৰ্টেল তাতে কৰিব পৰা হ'বনে বা কোনসকল শিক্ষাগুৰুৱে কৰিব পাৰিব আবেদন, কি লাগিব ডকুমেণ্ট, এই সকলোখিনিৰ ওপৰত আজি আপোনালোকৰ বাবে নতুন আপডেট আহি গ'ল। আপোনালোকক সকলোখিনি জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত সবিশেষ সকলোখিনি কথা ক'লে। আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া যি গুৰু দক্ষিণা পৰ্টেলক লৈ আপোনালোকে বহুতে সুধি আছিলে বেলেগ হ'বনে, যি বিদ্যালয় প্ৰাধিকৰণ কৰা পৰ্টেলৰ লগতে হ'ব, কি হ'ব কি নহ'ব, সবিশেষ আজি সকলোখিনি কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিলে, জনালে, সকলোখিনি কথা জনাম। এতিয়া কথাটো হ'ল কি, প্ৰথম কথা আপোনালোকৰ যি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া পৰ্টেল তাত কোনো ধৰণৰ আপোনালোকৰ সম্বন্ধ নাই। এতিয়া আপোনালোকৰ কি হ'ব, গুৰু দক্ষিণা পৰ্টেলটো কিমান পৰিমাণে আপোনালোকক এককালীন দিব সেইটো আপোনালোকৰ এতিয়ালৈ নিৰ্দিষ্ট ঘোষণা কৰা নাই। যিহেতু এইখিনি ডাঙৰীয়াই কৈছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি জনাইছে যে সময়ত আবেদনৰ ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি এককালীনটো কিমানকৈ দিয়া হ'ব সেইখিনি আলোচনা কৰা হ'ব। বাজেটত ইতিমধ্যে গুৰু দক্ষিণাৰ বাবে সেইখিনি তেওঁলোকে ধৰিলে। এতিয়া কথাটো হ'ল কি, গুৰু দক্ষিণাৰ বাবে আপোনালোকে কোনসকল শিক্ষাগুৰু 2013 চনত যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰিছিলে সেই বিদ্যালয়সমূহৰ যিসকল শিক্ষাগুৰু বাদ পৰি গৈছিলে তেওঁলোক, আৰু 2021 চনৰ যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰিছিলে সেই বিদ্যালয়সমূহৰ যিসমূহ শিক্ষাগুৰু বাদ পৰি গৈছিলে, 2013 চনত প্ৰাধিকৰণ কৰা বিদ্যালয়সমূহৰ যিসকল শিক্ষাগুৰু বাদ পৰি গৈছিলে আৰু 2021 চনৰ প্ৰাধিকৰণ কৰা যিসমূহ বিদ্যালয়ৰ শিক্ষাগুৰুসকল বাদ পৰি গৈছিলে তেওঁলোকে আবেদন কৰিব পাৰিব। ইতিমধ্যে পৰ্টেল মুকলি হ'ল, আবেদন কৰিব পাৰিব। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াক এইটো মন্তব্য ৰাখিছে যে ডাইচ কোড বা ডাইচ কোডত নাম থাকিব লাগিব আৰু ডাইচ কোডটো দিবই লাগিব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে। এইখিনি আবেদন কৰোঁতে আপোনালোকে হয়তো নিশ্চয় গম পাব, দেখিব মই আগন্তুক সময়ত কেনেদৰে আবেদন কৰি এই সকলোখিনিৰ ওপৰত ডিটেইলছত এটা আপোনালোকৰ বাবে ভিডিঅ' ৰূপায়ণ কৰিম, প্ৰস্তুত কৰিম। নিশ্চয় আপোনালোকে সেইখিনি ডাইচ কোড বা আপোনালোকৰ ডাইচ কোডটো লাগিবই, আৰু ডাইচ কোডত আপোনাৰটো নামটো দিবই লাগিব। মুঠৰ তাত কি হ'ব, আপোনালোকৰ নাম আছেনে নাই সেইটো আপোনালোকে চাব, সকলোখন ভেৰিফিকেশ্যন কৰি তেতিয়া ট্ৰেক কৰিবৰ বাবে ভাল হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে। আৰু তেতিয়া সেইখিনি নাম থাকিলে আপোনালোকে এলিজিবিলিটি তাত আপোনালোকে সেইখিনি পৰিব। এতিয়া আপোনালোকৰ 2013 চনৰ আৰু 2021 চনৰ প্ৰাধিকৰণ কৰোঁতে যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰিছিলে তাত যিসকল শিক্ষাগুৰু বাদ পৰি গৈছিলে তেওঁলোকে ইয়াৰ গুৰু দক্ষিণা আঁচনিত সাঙুৰি ল'ব। তো বহুতে এটা বেছি ভাল খবৰ, এই শিক্ষাগুৰুসকলে বিনা বেতনে আজি দীৰ্ঘদিনৰ কেনেদৰে তেওঁলোকে দিন পাৰ কৰিলে, 2013 চনৰ কথাটো মই নকওঁৱেই। তো তেওঁলোকে অৱশেষত এটা চৰকাৰে এটা সিদ্ধান্ত লৈছে, ভাল খবৰ, ভালে কথা। কিন্তু আৰু এটা কথা এইখিনিতে মনত পৰিছে, মই এইটো কথা ক'ব বিচাৰিছোঁ যে 2013 চনত যেতিয়া নেকি বিদ্যালয় প্ৰাধিকৰণ কৰিছিলে, প্ৰাধিকৰণ কৰোঁতে এনে শিক্ষাগুৰু আছে 1-1-13 প্ৰাধিকৰণ কৰিছে, কিন্তু 1-1-13তে অৱসৰ লোৱা শিক্ষাগুৰুসকলো আছে। তো চৰকাৰী নিয়ম কি কেনেদৰে কৰিছে নাজানো, সেই এমাহৰ দৰমহাটো তেওঁলোকে পালে। শিক্ষাগুৰু বহুতো এনেকুৱা আছে যে 1-1-13ত প্ৰাধিকৰণ কৰিছে, 1-1-13তে অৱসৰ গ্ৰহণ কৰা শিক্ষাগুৰুসকলো আছে। এতিয়া তেওঁলোকে সেইটো এমাহৰ দৰমহাটো পালে, কি ভিত্তিত দিলে চৰকাৰে সেইটো জানিব, আৰু যাতে এদিন পালে কাৰণে এমাহৰ দৰমহাটো দিলে সেইটোও হ'ব পাৰে। তেওঁলোকৰ প্ৰাধিকৰণৰ প্ৰক্ৰিয়া তালিকাত নাম আহিলে, কিন্তু এই যে শিক্ষাগুৰুসকল সেইদিনাখনেই অৱসৰ, সেইদিনাখনেই পদ প্ৰাধিকৰণ হৈছে। তো এই শিক্ষাগুৰুসকলৰ আজি অৱস্থাটো বহুত বেছি শোচনীয়। এতিয়া এওঁলোকে আবেদন কৰিব পাৰে নে নোৱাৰে, কি হ'ব, এইখিনিৰ ওপৰতো গুৰুত্ব সহকাৰে যদি লয়, বা ধৰি লওক সেই 1-1-13ত অৱসৰ গ্ৰহণ, যেতিয়া পদ প্ৰাধিকৰণ হৈছিলে 1-1-13ত অৱসৰ গ্ৰহণ নকৰি 2 মাহ তেওঁ পালে, চাকৰি কৰিলে, সেই 2 মাহ পোৱা শিক্ষাগুৰুসকলৰ আজি বৰ্তমান অৱস্থা কি হ'ব? 2 মাহ ধৰি লওক 4-5 মাহ, 4-5 মাহ পোৱা শিক্ষাগুৰুসকলৰ আজি অৱস্থাটো কি হ'ব? 4-5 মাহত তেওঁলোকে 30,000কৈ পালে, 4 মাহত 1,20,000হে পালে তেওঁলোকে। তো
তো তেওঁলোকৰ অৱস্থাটো কি হ'ব আজি সেইটো বিষয়ৰ ওপৰতো মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে চোৱাটো উচিত আছিল আৰু উচিত আছে বুলি ভাবোঁ আৰু এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি মই ভাবিছোঁ কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ অৱস্থা বহুত বেছি শোচনীয় আৰু আৰ্থিকভাৱে বহুত বেছি তেওঁলোক পানীত হাঁহ নচৰা অৱস্থা তো সেইখিনিয়ে কথা আপোনালোকক জনালোঁ গৰুদক্ষিণা পৰ্টেল কোনসকলে আবেদন কৰিব পাৰিব নোৱাৰিব আগন্তুক সময়ত আপোনালোকক নতুন আপডেট পালে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আজিলৈ ইমান আছিলে ভিডিঅ' প্ৰথমতে আপোনালোকক কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ ইমানে